গুড মৰ্নিং ফ্ৰেণ্ডছ। ৰাতিপুৱা এতিয়া 7টা বাজিছে। এই 7 বজাতে উঠি অকণমান গেটৰ ফালে আহিলোঁ আৰু চাওকচোন আকাশখন কেনেকুৱা যেন দুপৰীয়া 12টাহে বাজিছে তেনেকুৱা লাগিছে। ইমান গৰম। গ্ৰীণ টি একাপ খাই কাপোৰ কেইটা ধুই ভালদৰে মেলি দিলোঁ। উজলা দিওঁ দেই মই গেঞ্জিবিলাকত, নহ'লে ভাল নালাগে। ল'ৰাই কিন্তু খুবেই বেয়া পায় কাপোৰত উজলা দিলে, কিন্তু উজলা দিলে আকৌ উজলি থাকিব বুলিয়ে কাপোৰত সদায় উজলা দিওঁ। ঘৰটো ভালকে পৰিপাটিকে চাফ চিকুণ কৰিলোঁ। গা পা ধুই এতিয়া মন্দিৰত পূজা দিলোঁ আৰু পূজা দি সূৰ্য দেৱতাক প্ৰণাম কৰিম বুলি এঘটি পানী ল'লোঁ। বতৰ বিজ্ঞান কেন্দ্ৰই কোৱা শুনিছোঁ দেওবাৰে হেনো সূৰ্যৰ তাপ বেছি হ'ব। সেয়েহে আজি সূৰ্য দেৱতাক প্ৰণাম কৰি ক'লোঁ আজি যাতে টেম্পাৰেচাৰটো অলপ কমাই দিয়া। দেওবাৰ যেতিয়া আলহীও আহিব, ৰন্ধা বঢ়া কাম বহুত আছে। তেনেকৈয়ে ভগৱান আৰু সূৰ্য দেৱতাক সেৱা সৎপন কৰি দিনটোৰ আন আন কামবোৰলৈ আগবাঢ়িলোঁ। গোঁসাই চাকি তাকি জ্বলালোঁ। ব্ৰেকফাষ্টৰ কাৰণে কিবা এটা ৰেডি কৰোঁ, মানুহজনকো কিবা এটা দিওঁ, ময়ো নিজেও একাপ চাহ খাওঁ। বেলেগ আৰু একো নবনাওঁ, ইমান গৰম দিছে, বনাই থাকিবলৈ ধৈৰ্য নাই। আলহী আহিব, গতিকে আলহীৰ কাৰণে প্ৰিপাৰেশ্যন কৰোঁ আৰু লাঞ্চৰ কাৰণে অকণমান কিবা এটা বনাওঁ। আমি দুয়োৰে কাৰণে 2 কাপ চাহ ল'লোঁ। মানুহজনক অৱশ্যে গাখীৰ আৰু অকণমান চিৰা খুৱাইছিলোঁ। চাহকাপ লৈ বেডৰুমলৈ আহিলোঁ। যিটোহে গৰম, অকণমান এচিত বহি লওঁ আগতে। অকণমান সময়ৰ কাৰণে এচিত বহি লৈছোঁ। ইমান গৰম দিছে যেতিয়া এচিত অকণমান বহি চাহকাপ খাই কামত লাগিম। ব্ৰেকফাষ্টৰ নামত একো নাই আৰু নোৱাৰোঁ বনাবলৈ, ইমান গৰম, সহ্য নহয় আৰু গৰমটো। গোটেই স্কিন পুৰি গৈছে। কল খাই আছোঁ। ৰ'বচোন, কথা এটা ক'বতো দেই, কোনোবাই জানে যদি ক'বচোন। যোৱাকালি মই মামা আৰ্থৰ ভিটামিন চিৰ ডেইলি গ্ল' ফেচ ক্ৰীম এটা আনিছোঁ। এইটো কোনোবাই যদি ইউজ কৰিছে কেনেকুৱা পায় ক'বচোন। মামা আৰ্থত গৈছিলোঁ, মামা আৰ্থত যাওঁতে মোক ক'লে যে এইটো ভাল হ'ব বাইদেউ, এইটো আপুনি লগাব পাৰে, গৰমৰ কাৰণে খুবেই ভাল। আমাৰতো আৰু ক'লা মানুহ, গ্ল' নায়েই মুখত, আৰু তাতে সদায় ওলাই যোৱা হয়। স্কিনখন কেনেকেনো বগা কৰি ৰাখিব পাৰোঁ তাকে সদায় চিন্তা হৈ থাকে। আজি কিন্তু ভিডিঅ' পোষ্ট কৰিবলৈ একেবাৰে সময় নহ'ব। ভিডিঅ'টো কিন্তু কাইলৈহে পোষ্ট কৰিম। আলহীৰ বাবে মই পায়স বনাই আছোঁ। পায়স কোনে কোনে ভাল পায় কমেণ্ট কৰক দেই। আজিৰ ভিডিঅ'টো ইমানেই। চাই কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। মোৰ পেজটো ফ'ল' কৰি দিব দেই প্লিজ। থেংক ইউ, বাই বাই।